নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ মাজলৈ কোনো ব্লগছ বা বেলেগ ভিডিঅ' আনা নাই। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন কবিতা। কেনেকুৱা পালে তলৰ কমেণ্ট বক্সত জনাব আৰু এটা লাইক কৰিবলৈ নেপাহৰিব। আৰু যদি আপুনি নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতাৰ শিৰোনাম অজুহাত। বহু ৰাতিলৈকে সাৰ পোৱাৰ অভ্যাস আছিল মোৰ, তথাপিও সাৰ পাইছিল প্ৰতিটো পুৱা তোমাৰ আশাৰে। তোমাৰ ফোন কলৰ অপেক্ষাত আছিলোঁ, বিচাৰোঁ সদায় পুৱা আৰম্ভ কৰিবলৈ তোমাৰ মৌসনা হাঁহিতেৰে। পুৱা সেই উদয় হোৱা বেলিৰ পোহৰৰ পৰা সন্ধিয়া অস্ত যোৱাৰ ক্ষণলৈ মাথো বুকুত এটাই সপোন, তুমি মোৰ। সঁচাকৈ সময় সলনি কৰে সকলোবোৰ, মানুহৰ ভাল লগাবোৰ বেয়া লগালৈ ধাৱমান হয় নজনাকৈ। মইতো জনাই নাছিলোঁ তোমাৰ মৰম লগা মুখখনিৰ আঁৰত যে অন্য এখন পৃথিৱী লুকাই আছিল। মইতো ভবাও নাছিলোঁ তুমিবিহীন শূন্যতাই যে পাৰ হ'ব মোৰ জীৱনৰ আবেলি। হয়তো এয়াই আছিল মোৰ জীৱনৰ অজুহাত।